নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি ভিডিঅ'টোত মই লৈ আহিছোঁ গোলাপ ফুলৰ ওপৰত বহুতে সুধি আছিলে বা আপুনি গোলাপ ফুলত কি সাৰ ব্যৱহাৰ কৰে কেয়াৰটো কেনেকৈ লয় ইয়াৰ পটিং সইলটো কেনেকুৱা হয় আৰু যে মানে আমাৰ হালধীয়া পৰি যায় ফুট পৰি যায় এই পোকে খাই আপুনি কেনেকুৱা ধৰণৰ দৰৱ ব্যৱহাৰ কৰে বা কি কৰে তাৰ সুধি থকাৰ কাৰণে আজি মই এটা ভিডিঅ' লৈ আহিলোঁ আৰু ভিডিঅ' এটা কৰিয়ে দেখাব কৈছিলে সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ আৰু দেখিছেনে এইজোপা প্ৰত্যেকটো ডালতে কলি আহি আছে থোপা থোপে মোৰ কেমেৰাত মানে ধৰা মই ভিডিঅ' থোপা থোপে দেখিছেনে মোৰ ফুলি আছে ফুলৰ পাহিকেইটা যথেষ্ট ধুনীয়া ডাঙৰ ডাঙৰ আছিলে সেইটো পিছে এতিয়া মোৰ বিক্ৰী হৈ গ'ল বহুত দূৰলৈ দিব লগা হ'ল আৰু বহুত ধুনীয়াকৈ যেতিয়া ফুলি থাকে নহয় মোৰ যে দিবলৈ মন নাযায় মানে খুব বেছি মোহে ধৰে আৰু এই গোলাপ ফুল দেখিছেনে মোৰ এইকেইটা মোৰ নিজৰ হয় আৰু এয়া দুই এপাহ ফুল এধৰণে আহি আছে অলপমান কেইটামান ডালত কলিও আহি আছে আচলতে গোলাপ ফুলত বহুত বেছি কেয়াৰ প্ৰয়োজন আৰু বহুত বেছি সাৰ প্ৰয়োজন আটাইতকৈ বেছি সাৰ লগা ফুলবিধেই হৈছে গোলাপ ফুল গোলাপ ফুলত বহুত বেছি সাৰ লাগে তাৰ আৰু বহুত বেছি কেয়াৰ আপোনালোকে গোলাপ ফুলত যিমানে সময় দিব ৰেগুলাৰ চাব লাগিব সদায়ে চাব লাগিব তেতিয়াহে গোলাপ ফুল ধুনীয়া হয় আৰু ফুল আহে আৰু এই গোলাপ ফুলপাহ দেখিছেনে এই যে দেখিছে হালধীয়া পাতখিলা দেখাইছোঁ হালধীয়াত ৰঙৰ হৈ যায় আৰু কলা কলা ফুট হৈ যায় এইটো কোনো ধৰণে পোকে খোৱা নহয় মোক এজন ভাইটিনী ভণ্টিয়ে সুধি আছিলে যে এনেকুৱা ধৰণে হয় পোকে খায় আপুনি কি ব্যৱহাৰ কৰে এইটো পোক নহয় পোকে নাখায় এইটো হৈছে ফাংগাছ এবিধ আৰু এই ফাংগাছবিধ যেতিয়া বহুত বেছি হৈ যায় পাতবিলাকত পাতৰ পৰা গৈ ষ্টিমডালত লাগে আপোনালোকে চাবচোন এডাল ষ্টিম ধুনীয়া গ্ৰীণ হৈ থাকে আৰু এডাল ষ্টিম একদম খহটা হৈ থাকে কিবা লেতেৰা লাগি থকা নিচিনা হৈ থাকে এই বস্তুটো হ'বলৈ দিব নালাগে আৰু এইটো কাৰণে হয় যে বহুত বেছি যেতিয়া ফাংগাছ লাগি যায় ৰঙা হালধীয়া কলা কলা ফুট হৈ যায় যেতিয়া পাতবিলাক তেতিয়া আপোনালোকে ওচৰতে গছজোপা গুৰিত ওচৰতে থৈ নিদিব সাৰ হ'ব বুলি বহুতে কি কৰে সেনেকুৱা পাতবিলাক পকা পাতবোৰ নি পিনে গুৰিটো ওচৰতে পেলাই থৈ দিয়ে সাৰ হ'ব বুলি সেইটো কেতিয়াও নকৰিব তাৰ পাছতে তাৰ পৰা লাহে লাহে গৈ পেলাই ষ্টিমডালত লাগি যাব ষ্টিমডাল আপোনালোকে ভালকৈ লক্ষ্য কৰিবচোন খহটা লেতেৰা টাইপ হৈ থাকে আৰু এডাল ষ্টিম খুব ধুনীয়া গ্ৰীণ হৈ পৰে আৰু যিডাল ধুনীয়া গ্ৰীণ হৈ পিনে যাব সেইডালতহে আপোনাৰ ধুনীয়াকৈ ফুল অহা দেখা যায় থোপা থোপে ফুল লাগে আৰু যিডাল আপোনাৰ লেতেৰা মানে হৈ থাকে কিবা লেতেৰা লাগি থকা নিচিনা হৈ থাকে সেইডালত আপোনাৰ ফুলো নাহে আৰু দেখিবলৈও মানে গছজোপা লাহে লাহে বেয়া হৈ আহিব আৰু তেনেকৈ লাগোতে গোটেই গছজোপা প্ৰত্যেকটো ষ্টিমত যেতিয়া লাগি যাব তেতিয়া গছজোপাও লাহেকৈ মৰি যাব সেইটো কাৰণে আপোনালোকে সদায় চাব আৰু আপুনি চাবচোন আপুনি আজি চফা কৰি দিলে নহয় ধুনীয়াকৈ এটাও পাত নথকাকৈ ৰাতিপুৱা পিছদিনাখন চাব আপুনি দেখি পাবই এটা হ'লেও পাত তেনেকুৱা ওলাবই সেইকাৰণে ৰেগুলাৰ চাব যিমানে গোলাপ ফুলক সময় দিব আপুনি সিমানেই গোলাপ ফুল ধুনীয়াকৈ ফুল আহিব আৰু অলপ ৰ'দৰ প্ৰয়োজন হয় আৰু বহুত বেছি ধৰক গৰম দিনত বহুত বেছি কাঢ়া ৰ'দটো পিছে দৰকাৰ নহয় যদি মাটিত লগাই দিয়ে তাৰমানে পটত নলগাই পেলাই ডাইৰেক্ট যদি মাটিত লগাই দিয়ে একো নাই কিন্তু যদি পটত থাকে তেতিয়া কিন্তু এইকেইটা কাম কৰিব লাগে বহুত বেছি ৰ'দতো নথব এয়া চাওকচোন এই শিলা দেখিছেনে কেনেকুৱা ধৰণে ফুট হৈ গৈছে কলা কলা এইটো কোনো ধৰণে পোকে খোৱা নহয় দেই এইটো হৈছে এবিধ ফাংগাছ আৰু পোক লাগে যিটো পোক লাগে ৰেড স্পাইডাৰ কিন্তু বহুত বেছি গোলাপ ফুলত লগা দেখা যায় আগতে মোৰ খুব বেছি হৈছিলে মানে ৰেড স্পাইডাৰটো লাগিছিলে মই এদিন এখন ৰ'জ নাৰ্চাৰীত গৈছিলোঁ আৰু ৰ'জ নাৰ্চাৰীত সুধিছিলোঁ ইয়াৰ কেয়াৰৰ বিষয়ে আৰু মই কৈছিলোঁ মোৰ কি প্ৰব্লেম হয় তেতিয়া তাহাঁতে কৈছিলে যদি আপোনাৰ এই ৰেড স্পাইডাৰটো লাগে আপুনি ৰ'জত তেনেহ'লে ৰাতিপুৱা পানী আপুনি নিদিয়ে আৰু শ্বাৱাৰটো কৰি নিদিয়ে সেইটো কাৰণে এই মানে স্পাইডাৰটো আহিবলৈ ভাল পায় আপুনি এই ৰাতিপুৱা 7:30 8টা বজাৰ ভিতৰত আপুনি শ্বাৱাৰ দি পেলাই পানী দিব গোটেই গছজোপা তিয়াই দিব লিফবোৰ তিয়াই দিব তেনেকৈ বুলি কৈছিলে আৰু সেই কামকেইটা কৰাৰ পাছতে মই তেতিয়াৰ পৰা ৰ'জ দেখিছোঁ খুব ধুনীয়া মোৰ ওচৰত ৰ'জ হয় আৰু ফুল আহে থোপা থোপে আৰু মই কৈছোঁৱেই মোৰ যিমান ফুল আহিব লাগিছিলে ইমান ফুল এইটো কাৰণে এতিয়া অহা নাই মই মানে গোলাপ ফুলখিনি এটা ছাইডলৈ থৈ দিছিলোঁ আৰু তাহাঁতক চাবলৈ মই পাহৰি গৈছিলোঁ বেলেগ ফুল চাওঁতে গোলাপ ফুলখিনি সময় দিবলৈ থাকি গৈছিলে আৰু এমাহমান আগৰ পৰা মই গোলাপ ফুলখিনি মই ৰেগুলাৰ য'ত মই দেখি থাকোঁ তেনেকুৱা জেগাত মই লৈ আহিলোঁ আৰু এমাহমান সময় দিয়াৰ
পাছতে এই ধৰণে ফুল লহপহকৈ আহিব ধৰিছে চকচোন কিমান ফুলিছে এটা ষ্টিমতে একদম মই কৈছো না থোপা থোপিকে আৰু কোনো এটা ষ্টিম নাই য'ত এটাও কলি নাই মানে এটা হলেও কলি আহিছে য'ত অকনমান ধৰক ক্ষীণ হয় বা ইমান ষ্টিমডাল শকত নহয় তাতো এডাল সৰুকে কলি আহিছে এয়া চক আৰু এই ফুলজোপা মই কিন্তু বহুত দূৰলৈ পঠিয়াব লগা হ'ল পঠিয়াবৰ ইচ্ছা নাছিলে তেখেতে বৰ জোৰ কৰাৰ কাৰণে দিব লগা হ'ল আচলতে বহুত ধুনীয়াকৈ যেতিয়া ফুলি থাকে নহয় মোৰ কিয় জানো মুহে ধৰে দিবলৈ মন নাযায় তথাপিও দিলোঁ আৰু নিজলে এজোপা ৰাখিছোঁ আৰু সেইজোপাতে এতিয়া বৰ্তমান ফুল আহিবলৈ হৈছেগৈ আৰু ইয়াৰ পাতখিলাত যিটো ফাংগাছ লাগে সেই ফাংগাছটো নেলাগিব কাৰণে চাফ চিকুণ কৰি পেলাই আপোনালোকে ফাংগিচাইড পাউডাৰ মিলাই চাফ যিটো ফাংগিচাইড পাউডাৰ মিলাই সেইটো আপোনালোকে স্প্ৰে কৰি থাকিব 15 দিন 20 দিনৰ মূৰে মূৰে ৰেড স্পাইডাৰৰ কাৰণে আপোনালোকে বজাৰৰ পৰা দৰৱ আনি মাৰিব পাৰে কিন্তু মই গম পায়ে আপোনালোকে বহুতে জানে মোৰ যিসকলে আগৰ পৰা চাই থকা ভিডিঅ' চাই থাকে তেখেতসকলে তো গম পায়ে মই নিমাইল ব্যৱহাৰ কৰোঁ ফ্ল' ক্লিনাৰ যিটো নিমাইল সেইটো মই যদি স্পাইডাৰটো লাগে বহুত বেছি লাগি যায় তেতিয়া মই এদিন দুদিনৰ মূৰে মূৰে স্প্ৰে কৰি থাকোঁ তাৰ পাছতে লাহেকৈ স্পাইডাৰটো নাইকিয়া হৈ যায় আৰু এয়াই ৰাতিপুৱা কিন্তু আপোনালোকে 7:30 না 8টা বজাৰ ভিতৰত খুব ধুনীয়াকৈ শাৱাৰ কৰি দিব তেতিয়া খুব ধুনীয়া ধুনীয়া গ্ৰীণ কালাৰ পাত পাব আৰু ফাংগাছ লাগি থকা পাতবোৰ চফা কৰি থাকিব এইজোপা দেখিছেনে এইজোপাও খুব ধুনীয়াকৈ ফুল আহি আছে অলপ দিনৰ আগতে সেই ভিডিঅ'টো বনাইছিলোঁ এইটো হৈছে মোক আব্ৰাকা ডাব্ৰা বুলি কৈছিলে খুব ধুনীয়া এইটো এটা কালাৰ দেখিছেনে কেনেকৈ থোপা থোপে ফুলি আছে মোৰ আগতেও ফুলিলে হ'লে কি হ'ল জানেনে মানে ইয়াৰ আগতেই ফুল আহিলে হ'লে মই মানে এই গোলাপ ফুলখিনি মই এটা বেলেগ এটা ছাইডলৈ থৈ দিছিলোঁ আৰু ইয়াক কেয়াৰটো লোৱা নাছিলোঁ চাবলৈ থাকি গৈছিলে যেনেকৈ সাৰ পানী দিব লাগিছিলে সময়ত সেই সময়তে দিব নোৱাৰিলোঁ তাৰ পাছতে এদিন চব মুখৰ আগলৈ অকণমান মই যোন ৰেগুলাৰ য'ত দেখি থাকোঁ তেনেকুৱা জেগাত লৈ আহিলোঁ লৈ অহাৰ পাছতে মই ইয়াক অকণমান কেয়াৰ লৈছিলোঁ কেয়াৰ লোৱা কেইদিনমানৰ পাছতে খুব ধুনীয়াকৈ কলি আহিছে আৰু খুব ধুনীয়াকৈ ফুল আহিছে চাওকচোন আপোনালোকে মই অকণমান ভালকৈ দেখাইছোঁ ৰ'ব এয়া দেখিছে মোৰ এই গোলাপ ফুল এইটো এটা কালাৰ খুব ধুনীয়াকৈ ফুলি আছে গোলাপ ফুলখিনি মোৰ অলপ আগতে আৰু ফুলিব লাগিছিল কিন্তু মই ইয়াৰ কেয়াৰটো যেনেকৈ ল'ব লাগিছিল যে ধৰণে চাব লাগিছিল তেনেকুৱাকৈ চাবলৈ নহ'ল আচলতে বেলেগ এটা ছাইডত আছিলে বেলেগ ফুলবিলাক চাওঁতে এই গোলাপ ফুলখিনি চাবলৈ থাকি গৈছিলে আৰু এমাহমান আগতে মই অকণমান সময় দিলোঁ সময় দিয়াৰ পাছতে এমাহৰ পাছতে খুব ধুনীয়াকৈ এতিয়া কলিবোৰ আহিব ধৰিছে আৰু থোপা থোপে ফুলিছে আৰু কিছুমান বিক্ৰীও হৈ গৈছে মই আপোনালোকক ভিডিঅ' কৰি দেখাবলৈ নহৈছে কিছুমান বিক্ৰীও হৈ গৈছে তাৰ মাজতে ভাবিলোঁ মই গোলাপ ফুল সুধি আছে বহুতে যে বাইদেউ আপুনি কেনেকৈ কি কৰে পটিং সইল কি কৰে পটিং সইলটো মই এতিয়া কওঁ পটিং সইলটোত মই দিছোঁ এইটো দেখিছেনে এইটো এটা খুব ধুনীয়াকৈ দেখি এটা ষ্টিমতে 4-5 মাহকৈ 5 পাহকৈ ফুল আহিছে কৈছোঁৱে গোলাপ ফুলটো সাধাৰণতে বহুত বেছি সাৰ প্ৰয়োজন হয় আপোনালোকে সাৰটো বেছি দিব ছাগলী গোবৰ দিব পাৰে গৰু গোবৰ দিব পাৰে শুকান গোবৰ দিব খালি তাৰ পাছত কেঁচু সাৰ দিব পাৰে আৰু ৰাইচ হাক্স অলপমান মিলাই দিব মাটিটো কম দিব বালি অলপ দিব মাটিৰ পৰিমাণটো কম দিব ৱেল ড্ৰেইন হ'ব লাগে খুব ধুনীয়াকৈ ফুল আহে সাৰটো বহুত বেছি বন মিল ব্যৱহাৰ কৰিব পাৰে কেতিয়াবা ফুল নাহিলে মানে পটাছ ব্যৱহাৰ কৰিব পাৰে তাৰ পাছতে এতিয়া চাওক মই যে এই ষ্টিমডালত দেখিছেনে কেনেকৈ লগাইছোঁ এই মানে ফুলটো এই টাবটোত হোৱাইট কালাৰ হয় বগা ৰঙৰ ফুল ফুলে কিন্তু ফুল যেনেকৈ আহিব লাগিছে তেনেকৈ অহা নাই এই ষ্টিমডালত এই লাহে লাহে ষ্টিমডালত দেখিছে অলপ বগা বগা পৰি যায় খহটা পৰি যায় যেনেকুৱা ধৰণৰ ষ্টিমডাল গ্ৰীণ হৈ থাকিব লাগে সেই গ্ৰীণটো নাই আচলতে সেই যে মই কৈছিলোঁ ফাংগাছ লাগে পাতবিলাকত যেনেকৈ ফুটকৈ ফাংগাছ লাগে তেনেকৈ লাহে লাহে গৈ পিনে ষ্টিমডালত লাগি যায় একদম কলা কলা এনেকৈ খহটা হৈ যায় আপোনালোকে চাবচোন সেই বস্তুটো হ'লে ফুলজোপা ভাল নহয় দেখাত আৰু যিটো ষ্টিমত ধুনীয়াকৈ গ্ৰীণ হৈ থাকে সেই ষ্টিমটোত চাব আপোনালোকৰ ফুলৰ কলি আহি থাকে আৰু যিটো ষ্টিমত অলপ খহটা মানে অলপ কি ক'ম লেতেৰা লাগি থকা নিচিনা হ'ব গম পাব সেইটো এটা ফাংগাছ লাগি গৈছে ফাংগাছ লাগি যোৱাৰ কাৰণে ফুলজোপা পাতবিলাক বেয়া হৈ যায় দেখাত ভাল নহয় আৰু ৰেড স্পাইডাৰটো লাগিলেতো ক'বই নালাগে পাতবিলাক কিবা বগা বগা হৈ যায় দেখাত মানে একদম বেমাৰী হৈ যোৱা নিচিনা লাগে গছজোপা
তেতিয়া আপোনালোকে নিমাইল ব্যৱহাৰ কৰিব পাৰে আৰু মই বেলেগো ব্যৱহাৰ কৰিব পাৰে, বজাৰত পোৱা যায়। আৰু যে এতিয়া মই এডাল ব্ৰাছৰ সহায়ত আৰু চাৰ্ফ ফাংগিচাইড পাউডাৰ অকণমান পানীৰ লগত মিলাই এই ধৰণে মই ষ্টিমডালত লগাই দিছোঁ। কাৰণ ষ্টিমডালত এতিয়া বহুত বেছি মোৰ লাগি গৈছিলে, যিকেইটাত ষ্টিমত মোৰ ফাংগাছ লাগি যোৱা নিচিনা লাগিছে, সেইকেইটাত মই এই ধৰণে চাৰ্ফ গুলি পেলাই ব্ৰাছৰ সহায়ত এই ধৰণে লগাই দিছোঁ। আপোনালোকেও তেনেকৈ লগাব পাৰে। এইটো মোৰ এখন ৰ'জ নাৰ্চাৰীৰ পৰাই মোক শিকাই পঠিয়াইছিলে আৰু মই সেই ধৰণে কেয়াৰ লৈছিলোঁ আৰু খুব ধুনীয়াকৈ। আৰু মই বহুতকে এইটো কাম কৰিবলৈ দিওঁ। আৰু ৰাতিপুৱা সদায় 7:30 8টা বজাৰ ভিতৰত আপোনালোকে চাৱাৰে পানী দিব, সদায় পানী দিব। ডাৱৰীয়া বতৰ হ'লেতো দিব নালাগে, আপোনালোকে সদায় পানী দিব। এয়াই ৰাতিপুৱা সময়ত যদি চাৱাৰ দি গোটেই গছজোপা পানী তিয়াই পেলাই দিয়ে, তেতিয়া ৰেড স্পাইডাৰটো অহা দেখা নাযায়। আৰু বহুত বেছি বৰষুণ দি থাকিলে একেৰাহে আপোনালোকে অলপ বৰষুণ নপৰা ঠাইলৈ লৈ আহিব। সদায় মানে ধৰক 2-এদিন পালে একো নহয়, আপোনালোকে সদায় যদি ৰেগুলাৰ আমাৰতো অসমত দিয়ে থাকে 15-20 দিন একেৰাহে আপোনালোকে বৰষুণ পৰি থাকিব নিদিব। যদি টাবত থাকে তেতিয়া নহ'লে মৰি যোৱা দেখা যায় পানী জমা হৈ পেলাই। বহুত বেছিও পানী নালাগে, কিন্তু ফুলি থকা সময়ত সিহঁতক ৰেগুলাৰ পানী দিব লাগে। আৰু সদায় চাৱাৰ আপোনালোকে অকণমান সময় 7:30 8টামান বজাত আপোনালোকে গোটেই গছজোপা তিওৱাকৈ পানী দিব। আৰু বহুতে মোক সুধি আছিলে, যেতিয়া মোৰ পৰা লৈ যায় বহুতে বা এনেকুৱা হৈছে তেনেকুৱা, মই যদি ফটো এখন খোজোঁ, ফটো এখন চাই পেলাই মই ক'ব পাৰোঁ যে গছজোপা কি হৈ আছে, তেতিয়া সিহঁতে মই যেনেকৈ কৰিব দিওঁ তেনেকেই কৰে আৰু ভাল ফল পায়। এসপ্তাহৰ ভিতৰতে ধুনীয়া গছজোপা হৈ যোৱা দেখায়। তেতিয়া কয় যে বাইদেউ সঁচাকৈ আপুনি যেনেকৈ কৰিছিলে তেনেকৈ কৰিছোঁ, ইমান ধুনীয়াকৈ ফুল আহিছে আৰু গছজোপাও ধুনীয়া হৈ পৰিছে। কৰিবচোন। আৰু এইটো মোক এখন ৰ'জ নাৰ্চাৰীৰ পৰাই কৈ পঠিয়াইছিলে আৰু সেই ধৰণে ময়ো কেয়াৰ লওঁ। তেতিয়াৰ পৰাই মোৰ ৰ'জৰ ফুল আহে। কিন্তু ৰ'জ আপোনালোকে কেয়াৰটো ল'বই লাগিব, ৰেগুলাৰ কেয়াৰ ল'ব লাগিব। আপুনি সদায় যেতিয়া চাই থাকিব গছজোপা সদায় ধুনীয়া হয়, মানে ফুলপাহ গছজোপা ধুনীয়া হৈ পৰিব। আৰু মাটিত যদি লগাই থৈ দিয়ে, মাটিত লগালে বাৰু এইটো ইমান সমস্যাটো নাহে, টাবত লগাই থ'লেহে এই সমস্যাটো আহে। যদি আপোনালোকে মাটিত ৰুবলৈ জেগা নাই, বহুতে টাবতে ৰুবলৈ বিচাৰে, তেতিয়া এইকেইটা কাম আপোনালোকে কৰিবচোন, খুব ধুনীয়া ৰিজাল্ট পাব। আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। ভাল লাগিলে এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আৰু এয়া দেখিছেনে, মই ষ্টিমডালত ধুনীয়াকৈ গোটেই মানে য'ত বেয়া মানে হৈ আছিলে, বেয়া হোৱা যেন লাগিছিলে, ফাংগাছ লগা নিচিনা লাগিছিলে, সেয়া গোটেই গছজোপাতে মই এই ধৰণে লগাই ৰাখিলোঁ। লগোৱাৰ পাছত কিন্তু আপোনালোকে চাৱাৰ দি পানী দি নিদিব লগে লগে, নহ'লে এই যে ফাংগিচাইড পাউডাৰখিনি লগাইছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।